দৰঙত কংগ্ৰেছৰ প্ৰতিবাদকাৰীক আটক দৰং আৰক্ষীৰ। দৰং জিলা কংগ্ৰেছৰ সভাপতি মাধৱ ৰাজবংশী সহ 12গৰাকী কংগ্ৰেছীক দৰং আৰক্ষীয়ে আটক কৰে। কালি সাংসদ ৰকিবুল হুছেইনক দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰাৰ 24 ঘণ্টা উকলি যোৱাৰ পিছতো এজনো দুষ্কৃতিকাৰীক অসম আৰক্ষীয়ে আটক কৰিব নোৱাৰাৰ প্ৰতিবাদত মঙলদৈ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰাৰ চেষ্টা কৰিছিল কংগ্ৰেছে। দৰং আৰক্ষীয়ে সভাপতি সহ কংগ্ৰেছ কৰ্মীসকলক আটক কৰি মঙলদৈ সদৰ থানালৈ লৈ আনে। আটক কৰা কংগ্ৰেছীসকল হ'ল জিলা কংগ্ৰেছ সভাপতি মাধৱ ৰাজবংশী, প্ৰাক্তন বিধায়ক ইলিয়াছ আলী, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক যুগল কুমাৰ শইকীয়া, মুজামিল হক, জিংকুল আলী, কংগ্ৰেছ কৰ্মী হামিদুৰ ৰহমান, মমিনুল হুছেইন, আনোৱাৰ হুছেইন, আজিউদ্দিন আহমেদ, হামিদুৰ, আজিজুৰ ৰহমান, মফিজুল হক। মঙলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন, AIN লাইভ। আমাক কৈছিল যে আপোনালোকৰ কোনে কোনে মেমৰেণ্ডাম দিব আহক, এই বুলি কোৱাত আমি 5জন মানুহ গাড়ীত উঠিছিলোঁ। এতিয়া আহি আমাক থানাত সোমাই দিছে। এতিয়াও কিন্তু ঐচিয়ে মোক ফৰ্মেলি কোৱা নাই যে আপোনাক এৰেষ্ট কৰিছোঁ। এতিয়ালৈকে আমি মেমৰেণ্ডাম দিব পৰা নাই। মেজিষ্ট্ৰেট আহিব বুলি কৈছে ইয়াতে। মেজিষ্ট্ৰেট আহিলে ইয়াতে দি দিম। আমি বিচাৰোঁ উপযুক্ত তদন্ত হওক, বিচাৰ হওক আৰু দোষীক কঠোৰ শাস্তি দিয়ক আৰু চৰকাৰে পদত্যাগ কৰক। এই যিখন চৰকাৰৰ তলত থকা চৰকাৰী পুলিচক গুণ্ডা বাহিনীয়ে মাৰিলে, তাৰ ওপৰত আজিলৈকে গৃহমন্ত্ৰীগৰাকীয়ে এটাও ষ্টেটমেণ্ট দিয়া নাই। PSক মাৰিছে। ইয়াৰ পৰা অৰ্থ হয় যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি ৰকিবুল হুছেইনক মাৰপিট কৰিব বুলি জানে, OCয়ে জানে, SPয়ে জানে, সেইকাৰণে তেওঁলোকে একো ব্যৱস্থা লোৱা নাছিল। যদি চৰকাৰী পুলিচ দুজনক মাৰপিট কৰিছে, বন্দুক কাঢ়ি নিব খুজিছে, তথাপিতো একো একশ্যন নাই। গৃহমন্ত্ৰীয়ে পদত্যাগ কৰক। তেওঁ অনতিপলমে যদি তেওঁ নৈতিকতাবোধ আছে তেতিয়াহ'লে তেওঁ পদত্যাগ কৰক। যদি ভেলু বেছ পলিটিক্স কৰে আৰু ভেলুলেছ পলিটিক্স কৰে যদি তেওঁ যি ইচ্ছা তাকে কৰি থাকক। আমাৰ ফাইনেল কথা। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271।